টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবী স্বায়ত্ত শাসন প্ৰদানৰ দাবীত শিৱসাগৰত আটাচুৰ গণসমাৱেশ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা হয় এই গণসমাৱেশ আটাচুৰ জিলা সমিতিসমূহৰ প্ৰতিনিধি তথা বিষয়ববীয়াৰ লগতে জনগোষ্ঠীটোৰ সৰ্বসাধাৰণ নাগৰিকেও অংশগ্ৰহণ কৰে এই সমাৱেশত এই সমাৱেশৰ পিছতেই শিৱসাগৰ চহৰত উলিওৱা হয় বিশাল সমদল চৰকাৰে জনজাতিকৰণৰ নামত জনগোষ্ঠীটোক চূড়ান্ত প্ৰতাৰণা কৰা বুলি ক্ষোভ প্ৰকাশ কৰে আটাচুৰ সভাপতি বসন্ত গগৈয়ে জাতি গঠন কৰা জনগোষ্ঠীটো আজি দিশহাৰা আজি সৰ্বহাৰা আজি নিষ্পেষিত নিপীড়িত হাৰিত আমি আছো আমাৰ কঁকাল ভাগি গৈছে সেইকাৰণে আজি অসমৰ সৰ্বস্তৰ ৰাইজ আহিলে ওলাই আহিছে আৰু সকলোৱে একেমুখে ক'ব বিচাৰিছে যে জাতি গঠন কৰা এই জনগোষ্ঠীটো আপোনালোকে সংৰক্ষণৰ মৰ্যাদা দিয়ক আমাৰ স্বায়ত্ত শাসন আৰু জনজাতিকৰণৰ মৰ্যাদা দি জাতিটো ৰক্ষা কৰক আৰু তাৰ কাৰণে চৰকাৰৰ চকু ফুল কৰিবৰ কাৰণে যে হাজাৰ হাজাৰ জনগণ ইয়ালৈ ওলাই আহিছে আৰু এই হাজাৰ হাজাৰ জনগণে এটাই মেছেজ দিব বিচাৰিছে যে আপোনালোকে এই আহোম জনগোষ্ঠীটো অন্যায় নকৰিব আপোনালোকে থলগিৰি খিলঞ্জীয়া পক্ষত থাকি আপোনালোকে কাম কৰক আপোনালোকে বহিৰাগত বিদেশীৰ বনিয়াৰ তলত থাকি আপোনালোকে কাম নকৰিব সেই মেছেজটো আমি ঐতিহাসিক বৰ্ডিং খেলপথাৰৰ পৰা চৰকাৰক আমি দিব বিচাৰিছোঁ আমি চৰকাৰক ক'লো যে আপোনালোকে যিহেতু টাই আহোম জনগোষ্ঠীৰ মনৰ কামবিলাক আপোনালোকে কৰি দিম বুলি কৈছে গতিকে আপোনালোকৰ লগত আমি আছো কিন্তু আমি ভুল কৰিলো বা আমি শেহতীয়াকৈ বুজিলো যে তেখেতলোকে আমাক এটা ভুল বাৰ্তা দিলে তেখেতলোকে আমাক মিছা কথা আৰু জাতিটো সৰ্বতো প্ৰকাৰে তেখেতলোকে সৰ্বশান্ত কৰাৰ এক কূট কৌশল তেখেতলোকে ৰচিলে আমাক অৰ্থনৈতিকভাৱে কোঙা কৰি পেলালে ৰাজনৈতিকভাৱে আমাক সংযুক্ত কৰি আনিলে সাংস্কৃতিকভাৱে আমাক গোটেইখিনিতে আমাক মাধ মাৰিলে তাৰ পৰা আমি শিক্ষা লৈছো আৰু শিক্ষা লৈ আজি ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু সকলোৱে একেলগে ক'ব বিচাৰে যে ৰক্ষাৰ কাৰণে কৰা সংগ্ৰাম এই সংগ্ৰাম অস্তিত্ব ৰক্ষাৰ এক সংগ্ৰাম গতিকে এই সংগ্ৰামত সমবেত হোৱা প্ৰতিজন খিলঞ্জীয়া থলগিৰি ৰাইজক আমি শুভেচ্ছা জনাইছো শুভকামনা জনাইছো যি সময়ত গণতন্ত্ৰৰ কোনো পৰিভাষা নাছিল সেই সময়ত স্বৰ্গদেউসকলে অঘোষিত সংবিধানৰ জৰিয়তে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক সমবিকাশ আৰু সমমৰ্যাদাৰে এটা নতুন অসমীয়া জাতি গঠন কৰি থৈ গ'ল আৰু সকলোকে যোগ্য মুখ্য বসুন্ধৰা হিচাপে লৈ সকলোকে আপোন কৰি ল'লে আৰু এটা নতুন জাতি গঠন কৰিলে আৰু নতুন জাতি গঠন কৰাৰ পাছত আজি এই জনগোষ্ঠীটোৱে হাতৰ ভিক্ষাৰ পাত্ৰ লৈ আজি ৰাজপথত আহি ক'বলগীয়া হৈছে যে আমাক জীয়াই থকাৰ অকণমান সুবিধা প্ৰদান কৰক আমাৰ জনগোষ্ঠীটো ৰক্ষা কৰক নহ'লে জনগোষ্ঠীৰ অনাগত ভৱিষ্যতৰ দেশী হৈ গুচি যাব এই মৰ্ম বেদনাৰে আজি সকলোবিলাক ৰাইজ সমবেত হৈছে আৰু সমবেত হোৱা ৰাইজৰ এটাই ক্ষোভ আছে এটাই আক্ষেপ আছে যে আমি সৰ্বোচ্চ কৰাৰ পাছত চৰকাৰে আমাৰ বিৰুদ্ধে চৰকাৰে আমাৰ পক্ষত এটাও আমি কাম কৰা নাই আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে সমষ্টি গিনি নিৰ্বাচনৰ নামত আমাৰ পৰা ৰাজনৈতিক অধিকাৰ কাঢ়ি লৈ গুচি গৈছে ভুল ক'ত কি কৰিলো আমি আমাৰ সকলো ক্ষেত্ৰতে প্ৰতাৰণা কৰা হৈছে প্ৰবঞ্চনা কৰা হৈছে আটাচুৰ কৰ্মী তথা বিষয়ববীয়াসকলে আটাচু জিন্দাবাদ আহোম জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিয়ক জনজাতিকৰণৰ নামত প্ৰতাৰণা নচলিব আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি প্ৰতিবাদ সাব্যস্ত কৰে কিন্তু আজি বিহাৰ দিৱসক ভোজপুৰী ছাত্ৰ সন্থাই বিৰোধিতা কৰিছে এই কাৰণে কৰিছে আজি ইয়াত যুগ যুগ বসবাস কৰি থকা ভোজপুৰীসকল আজি তেওঁলোক অসমীয়া হৈছে আজি তেওঁলোকে অসমীয়া হৈ জীয়াই থাকিব বিচাৰিছে আজি ইয়াত বসবাস কৰি থকা বিভিন্ন জাতি জনগোষ্ঠীসমূহ তেওঁলোক যি জনগোষ্ঠীৰে নহওক অসমত তেওঁলোকে যেতিয়া ইয়াৰ প্ৰমাণ পত্ৰ লাভ কৰিছে তেওঁলোকে অসমীয়া হৈ থাকিবলৈ বিচাৰিছে তেওঁলোকক অসমীয়া হৈ থাকিবলৈ দিয়ক এই বিভাজনবিলাক চৰকাৰে কৰি আছে বা ৰাজনীতিয়ে কৰি আছে গতিকে ৰাজনীতিৰ ঊৰ্ধত আমি ঐক্যবদ্ধভাৱে আগবাঢ়ি অসমীয়া জাতিটোক কোনেও কেতিয়াও ভাঙোন্মুখী কৰিব নোৱাৰে তেনেকুৱা এটা পৰ্যায়ত আমি সদায় সকলোৱে আগবাঢ়ি আহিব লাগিব অসমীয়া জাতিটোক উদ্বুদ্ধ কৰিব লাগিব আৰু সেই অসমীয়া জাতিটোৱে সমগ্ৰ বিশ্বৰ বুকুত ইতিহাস সৃষ্টি কৰিব আমি আহোম জনগোষ্ঠীৰ লোক তথাপিতো আমি ক'ব বিচৰা নাই যে ইয়াত অকল আহোমে শাসন কৰিব আহোম জনগোষ্ঠীৰ লগতে
ইয়াৰ খিলঞ্জীয়া 32টো জাতি জনগোষ্ঠীয়ে ইয়াৰ সম অধিকাৰ সমমৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ সকলোৰে আছে। সেই হেতুকে সকলো ঐক্যবদ্ধ হৈ আগবাঢ়ি আহিবলৈ সকলোকে আহ্বান জনাইছো।